ভাল লাগিছে। এইবাৰ ৮০,০০০ মাৰ্জিনত জোনাই সমষ্টিবাসী ৰাইজে জিকাইছে আৰু মই সেইকাৰণে জোনাই সমষ্টিবাসী ৰাইজৰ কাৰণেও কৃতজ্ঞ। তেখেতসকলে প্ৰধানমন্ত্ৰী মোদীজী, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী, আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ আমাৰ নীতিন নবীনজী, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় আমাৰ শ্ৰদ্ধাৰ জননেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলৰ নেতৃত্বত যোৱা 5 বছৰ যিখিনি কাম কাজ হ'ল, এটা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু চকুত পৰাকৈ 17 বছৰ নোহোৱা কাম কৰি দিছে একেচাতে। তাৰ উপৰঞ্চি সাধাৰণ মানুহক স্পৰ্শ কৰি সাধাৰণ মানুহৰ জীৱনত অলপ হ'লেও পাৰ্থক্য অনাৰ কাৰণে যিখিনি আঁচনি গ্ৰহণ কৰিছে, মানুহৰ অন্তৰ চুইছে। তাৰ উপৰঞ্চি অসমৰ মূল যিটো সমস্যা আছিলে অস্তিত্বৰ আইডেণ্টিটি ইছ্যু, সেইটো ভাৰত স্বাধীন হোৱাৰ পৰাই আৰম্ভ কৰি যি আগ্ৰাসন, বাংলাদেশী মূলৰ মিয়াৰ যিটো আগ্ৰাসন মাটিক লৈ, সেই আগ্ৰাসন এনেকুৱা এটা পৰ্যায় পালেগৈ অসম আন্দোলন কৰি 855জন মানুহ শ্বহীদ হ'বলগীয়া হ'ল। তাৰ পাছতো চলিউশ্যন নোহোৱাকৈ আছিলে। যে যোৱা 5 বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব দি যেনেকৈ মাটি উদ্ধাৰ কৰাৰ কাৰণে, অসমীয়া কৃষ্টি সংস্কৃতি, অসমীয়া জাতিক সুৰক্ষিত কৰাৰ কাৰণে যিখিনি পদক্ষেপ ল'লে, ট্ৰাইবেল বেল্ট এণ্ড ৰক এৰিয়াৰ পৰা সেই এভেকশ্যন কৰিলে, বটদ্ৰৱা থানৰ মাটি উদ্ধাৰ কৰিলে, বৰপেটা সত্ৰৰ মাটি উদ্ধাৰ কৰিলে, কাজিৰঙা উদ্ধাৰ কৰিলে, ফৰেষ্ট লেণ্ডবোৰ উদ্ধাৰ কৰি আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া উদ্ধাৰ কৰি আছে। আৰু এই উদ্ধাৰ কৰা কাৰ্যটোৱে মানুহৰ অন্তৰ জয় কৰিছে। আৰু বিৰোধীয়ে যিখিনি এই যে বাংলাদেশী মূলৰ মিয়া তুষ্টিকৰণৰ যিখিনি ৰাজনীতি চলাই আছে, মানুহে তাৰমানে আমাৰ মানুহে হজম কৰিব নোৱাৰে এইবোৰ কথা। অখিল গগৈ যেতিয়া গৈ তাত চুমা খাই দিয়েগৈ, এইবোৰ আমাৰ মানুহে হজম নকৰে, খিলঞ্জীয়া মানুহে। সেইকাৰণে আপুনি চাব, জিকাই নহয়, মাৰ্জিন বহুত ধৰণৰ বেছি মাৰ্জিনত জিকাইছে। তাৰমানে বিৰোধীক বিশেষ কংগ্ৰেছ আপুনি চাব 19জন জিকিছে, তাৰে এজনক বাদ দি বাকী চবটো মাইনৰিটি মুছলমান মানুহে। তো এনেকুৱা এটা অৱস্থালৈ ঠেলি দিছে। তাৰমানে কি, বিৰোধীয়ে ছিগনেল পোৱাটো ভাল যে তেখেতসকলৰ কাৰুকাৰ্য এই বাংলাদেশী মূলৰ মিয়াৰ তুষ্টিকৰণৰ সেই কাৰুকাৰ্য ভাল পোৱা নাই অসমৰ জনগণে। আৰু তেখেতসকলে এইকাৰণে অসমৰ জনগণৰ হৈ মাতক আৰু পাৰিলে যিখিনি খিলঞ্জীয়া মানুহ আছে, হিন্দু মানুহ আছে, চব বিজেপিত জইন কৰক। আপোনাৰ ক্ষেত্ৰত বহুখিনি প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব বুলি বহুখিনি ক্ষেত্ৰত উল্লেখ কৰা হৈছিল। বিৰোধীয়ে কোনোবা ক্ষেত্ৰত কৈছিল আপোনাৰ সমষ্টিত, যি জোনাই সমষ্টিত, আপোনাৰ কাৰণে বহুখিনি প্ৰত্যাহ্বান আহিব পাৰে, কি ক'ব এই ক্ষেত্ৰত? সেইটো বিৰোধীয়ে দেখোন সিহঁতে চৰকাৰো গঠন কৰিছিলে। বিৰোধীয়ে এইকাৰণে ফেচবুকত চৰকাৰ গঠন কৰে। প্ৰত্যাহ্বান এইবোৰ ফেচবুকত। আৰু ফেচবুকত আপুনি যদি চাই, বহুত বাংলাদেশী মূলৰ এই মিয়াসকলে খিলঞ্জীয়া মানুহৰ নামত বহুত ফেক একাউণ্ট চলায়। এজন বাংলাদেশী মূলৰ মিয়াৰ যুৱকে 10-15টা ফেক একাউণ্ট চলায়। আৰু বহুত একাউণ্টটো বাংলাদেশৰ পৰা, পাকিস্তানৰ পৰা পৰিচালনা হয় কংগ্ৰেছৰ বিৰোধী। চ' তেখেতসকলে ফেচবুকত বিৰোধীক জিকাইছিলোঁ। ফেচবুকত গৌৰৱ গগৈক মুখ্যমন্ত্ৰীও পাতিলে, আপোনাৰ আমাৰ ৰকিবুল হুছেইনক গৃহমন্ত্ৰীও পাতিলে, অখিল গগৈকটো ডাঙৰ মন্ত্ৰী পাতি দিলে। আৰু তাৰ উপৰঞ্চি আমাৰ লুৰিণজ্যোতি গগৈটো কিবাই হ'ল, কি আছিল, বিত্তমন্ত্ৰী হ'লেই। তো সেনেকৈ তাৰমানে, আৰু মোৰ তাতো আলোচনা হৈছিলে, মোৰ তাত সেইজনো জিকিছে আৰু তাক কিবা এক্সাইজ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী দিছিলে বুলি কৈছে। মাল খাই ভাল পায়, খাই টেষ্টিং কৰি কামবোৰ কৰিব বুলি। তো সেনেকুৱা ধৰণৰ বিৰোধীত চৰ্চা হৈছে, হোটেলত 2-3বাৰ ভোজমেল খাই চৰ্চা হৈছে। সেইকাৰণে মই ভাবোঁ যে এই ফেচবুকৰ চৰ্চা, প্ৰত্যাহ্বান জাতীয় এই আপোনাৰ বহুত ডাঙৰ যুঁজ, চৰকাৰ গঠন হ'ব, এইবোৰ মই ফেচবুকৰ কথা। আৰু ফেচবুকত যে ফেক একাউণ্ট দি যে এই যে ফেক উৎফুল্লিত হৈছিলে, ভুৱাকৈ যে উৎফুল্লিত হৈছিলে, ভুৱা এখন দি ভুৱাকৈ উৎফুল্লিত হ'ব, সঁচাকৈতো হ'ব নোৱাৰে। কিন্তু আমি জানো, আমি গাঁৱত খাটি থাকোঁতো, দিন ৰাতি আমি গাঁৱত খাটোঁ, বুটে ঘূৰি থাকোঁ, গাঁৱে ঘূৰি থাকোঁ, আমি জানো আমি জিকিম বুলি। জিকাটো 100% আছিলে, কাৰণ মাৰ্জিনটো খালি অলপ দুখ লাগিলে 95,000 মাৰ্জিন হ'ব বুলি ভাবি আমি লাগি আছিলোঁ, একদম টপ হ'ম। ইফালে আমাৰ কৌশিক ৰায়ে 97,000 মাৰ্জিনত কৰি দিলে, বিজু হাজৰিকা ডাঙৰীয়া 93ত কৰি দিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 87 হ'ল। এনেকৈ তাৰমানে চাবলৈ গ'লে মোৰতো 80 হ'ল। দুখ লাগে, সেইটোহে দুখ লাগিছে। আমি সেইবোৰহে অংক কৰোঁ। জিকাটো কনফাৰ্ম আছিলে। আৰু আৰম্ভণিৰ পৰা আমি জানো, যিটো গাঁৱৰ মানুহৰ মৰম দেখোঁ আমি, মানুহে যেতিয়া কৃতজ্ঞ হয়, চৰকাৰে যিখিনি মানুহক স্পৰ্শ কৰে, আগত কোনো দিনে নকৰা কামবোৰ কৰিছে চৰকাৰে। মানুহৰ জীৱনত মাহে মাহে এটা যেতিয়া মোবাইলত পইচাটো সোমায়, মানুহে কোনে ইয়াৰ পৰা তাচ্ছিল্য কৰিছে এইটো বেলেগ কথা, হিতাধিকাৰী বুলি। কিন্তু মানুহে জানে যে কমচে কম চৰকাৰে খবৰ ৰাখিছে, মাহে মাহে খবৰ ৰাখে, মাহে মাহে আমাৰ
অৰ্থনৈতিক অৱস্থা আমাৰ দৈনন্দিন জীৱন জীৱিকাৰ গোটেই বিষয়বোৰত খবৰ ৰাখে তো এই কথাটো মই ভাবোঁ যে মানুহক অন্তৰ্জয় কৰি একদম দিল খুলি এইবাৰ দিছে 12 মে'ত শপত গ্ৰহণ কৰিব বিধায়ক হিচাপে হয় কেনেকুৱা নাই 12 মে'ত নহয় 12 মে'তটো আমাৰ মন্ত্ৰীসভা মুখ্যমন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব আমাৰতো এছেম্বলিত হ'ব এছেম্বলি ভাল লাগি আছে 4বাৰ হ'ল 4বাৰ হ'ব এইবাৰ শপত গ্ৰহণ ভাল লাগিব আৰু ৰাইজক সেৱা কৰাৰ সুযোগ দিছে আৰু আগত যিমান কৰিছোঁ তাতকৈ 10 গুণ বেছি কৰিম আপোনাৰ সমষ্টিত বিশেষকৈ শেষৰটো প্ৰশ্ন বিৰোধী স্থিতি কেনেকুৱা আছিল আপোনাৰ সমষ্টিত নাই বিৰোধীটো চাওক দুটা বস্তু যিমান পৃথিৱীত আপুনি ভাল কাম কৰিলেও আপোনাক বেয়াকৈ কোৱা মানুহ ওলাবই তো এনেকুৱা এচাম থাকে আৰু 20% 15% মানুহ থাকে সিমানেই